এবাৰ অসমৰ হৈ আমাৰ যিখন মাষ্টাৰ এথলেটিক্স হয় তাত মই মহাৰাষ্ট্ৰ পুনেত খেলিব গৈছিলোঁ। ছত্ৰপতি শিৱাজী ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সত হৈছিল। তাত মই 200 মিটাৰ 400 মিটাৰ আৰু 400 মিটাৰ হাৰ্ডলছ মোৰ ব্যক্তিগত ইভেণ্টত মই সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ। তাৰ উপৰি আমাৰ গ্ৰুপৰ 4x100 মিটাৰ আৰু 4x400 মিটাৰ ৰিলে এই দুইটাতে সোণৰ পদক পাই মই 5টাকৈ পদক পাবৰ বাবে সক্ষম হৈছোঁ। আমাৰ অসমৰ হৈ আমি 117 জনে প্ৰতিনিধিত্ব কৰিছিলোঁ। তাৰ ভিতৰত আমাৰ অসমৰ 17টা গ'ল্ড মেডেল আৰু 22টা চিলভাৰ মেডেল আৰু 13টা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত মোৰ নিজৰ ব্যক্তিগত 5টা গ'ল্ড মেডেল আছে। ইয়াৰ পাছত আপুনি নেক্সট আপুনি ক'ত খেলিবৰ বাবে সুবিধা লাভ কৰিছে? ইয়াৰ পাছত আমাৰ এনেইতো আমাৰ নেশ্যনেলৰ পাছত এছিয়ান হয়, কিন্তু এবাৰ এছিয়ানৰ আগতে ৱৰ্ল্ড মাষ্টাৰ্ছ আছে। মই যোৱা বছৰ যিহেতু এছিয়ান গেমছত পাইছিলোঁ ফিলিপাইনছত, তালৈ যোৱা নহ'ল। তাৰ আগৰবাৰ মই মালয়েছিয়াত খেলিছিলোঁ এছিয়ান গেম, তাত মই এটা ব্ৰঞ্জ পদক পাবৰ বাবে সক্ষম হৈছিলোঁ। আৰু সেই সূত্ৰে মই এছিয়ান গেমছত মেডেল পোৱা আৰু যোৱা বছৰ কেলকাতাত যিখন আমাৰ মাষ্টাৰ গেম হৈছিলে মই তাতো 5টাকৈ সোণৰ পদক পাইছোঁ আৰু এইবাৰো পাইছোঁ। সেইফালৰ পৰা মোক ডাইৰেক্ট ৱৰ্ল্ড যিখন মাষ্টাৰ এথলেটিক্স হয় তাত খেলিবৰ কাৰণে ইণ্ডিয়াৰ যিখন আমাৰ মাষ্টাৰ ফেডাৰেশ্যন আছে তেওঁলোকে মোক নিৰ্বাচন কৰিছে। ছুইডেনত আগষ্টত হ'ব বুলি কৈছে আৰু তালৈ যাবৰ বাবে মোক ইতিমধ্যে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে অনুৰোধ জনাইছে। আপুনি ক'ত কেনেকৈ প্ৰিপেৰেশ্যন কৰে বা ভৱিষ্যতৰ ক্ষেত্ৰত কিবা অসুবিধা বা যোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি, এই কথাখিনি জনাব? মইতো বাণীপুৰ নিবাসী। মই বাণীপুৰ আমাৰ যিখন প্লে'গ্ৰাউণ্ড আছে তাতে ৰাতিপুৱা মই অনুশীলন কৰোঁ। কিন্তু আমি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ কাৰণে যেনেধৰণৰ আমাৰ সুবিধা লাগে ঠিক তেনে সুবিধা আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নাই। যিহেতু চিন্থেটিক ট্ৰেকত বেলেগ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলবোৰ হয়, আমি তেনেকুৱা সুবিধা পোৱা নাই। অদূৰ ভৱিষ্যতে আমি ডিব্ৰুগড়ত পাম বুলি ভাবিছোঁ, যিহেতু আমাৰ খনিকত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে। আৰু তেতিয়া নিশ্চয় আমাৰ লগতে নৱ প্ৰজন্ময়ো আমাৰ এই খেলা ধূলাত নিশ্চয় আগবাঢ়ি যাব বুলি ভাবিছোঁ। আৰু আমি বাহিৰত খেলিব গ'লেতো আমাৰ এই ফিল্ডৰ সমস্যা আছে। আমি যেনেধৰণে প্ৰেক্টিছ কৰিব লাগে আমি তেনে সুবিধা পোৱা নাই। তাৰ উপৰি আমাৰ অৰ্থনৈতিকো সমস্যা আছে। আমি যিহেতু ব্যৱসায়ৰ লগত জড়িত, মোৰ ইনকমো এটা সীমিত, সেইকাৰণে বাহিৰলৈ যাম বুলিওতো যাব নোৱাৰোঁ। তেনে ক্ষেত্ৰত যদি চৰকাৰে বা আমাৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে সহায় কৰে তেনেহ'লে আমি যিকেইজনে অন্ততঃ ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পাবলৈ সক্ষম হৈছোঁ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মেডেল পাবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ উপৰিও আপুনি পূৰ্বেও কেইবাটাও পদক আপুনি লাভ কৰিছে, কিছু কথা মোক জনাব। মই এইটো ৰাষ্ট্ৰীয় পৰ্যায়তো পাই আছোঁ, ইতিমধ্যে জনাইছোঁৱে। মই যোৱা বছৰো কেলকাতাত যিখন ৰাষ্ট্ৰীয় হৈছিল আমাৰ তাতো মই 5টা গ'ল্ড মেডেল পাইছোঁ আৰু তাৰ আগতে পাই আহিছোঁ। তাৰ আগতে 19 চনত মই যিখন মালয়েছিয়াত আমাৰ এছিয়ান গেমছ হৈছিল তাতো ব্যক্তিগত শাখাত মই পদক লাভ কৰিব সক্ষম নহ'লোঁ। মই এটা 4th পজিশ্যন আৰু এটা 5th পজিশ্যন পাইছিলোঁ, কিন্তু 4x400 ৰিলেত ব্ৰঞ্জৰ পদক পাবৰ বাবে সক্ষম হৈছিলোঁ।